আমি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত কৃষক সভা, আমি তিনিটা সংগঠনিত সংবাদমেল পাতিছো। এই সংবাদমেল আয়োজন কৰাৰ মূল কথাটো হৈছে যে কামপুৰ ৰাজচক্ৰৰ অধীনত 6খন জৰীপ নোহোৱা গাঁও আছে। সেই গাঁওকেইখন ক্ৰমে হৈছে উলুংগুৰি, পদুমপুখুৰী, বৰপুখুৰী, ৰাণী পুখুৰী, লুতুমাৰী আৰু লংজাপ। এতিয়া এই 6খন যি জৰীপ নোহোৱা গাঁও আছে, এই 6খন গাঁও অসম চৰকাৰৰ জৰীপ বিভাগে সৈতে জৰীপ চলাই আছে। এইখিনি সময়ত জৰীপ সম্পূৰ্ণ হোৱা নাই। এই সময়খিনিত লুতুমাৰী নগাঁও বন সংমণ্ডলৰ পৰা লুতুমাৰী ৰিজাৰ্ভ ফৰেষ্ট বুলি তাত প্ৰায় 1800 পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এতিয়া আমি এই কথাটো ক'ব বিচাৰিছো যে যিহেতু তাত বনাঞ্চল, সংৰক্ষিত বনাঞ্চল আৰু জৰীপ নোহোৱা গাঁও, ইয়াৰ কোনো লাইনৰ চাৰিসীমা নিৰ্ধাৰণ হোৱা নাই, আৰু এই চাৰিসীমা নিৰ্ধাৰণ নোহোৱাকে তাৰ যিটো উচ্ছেদৰ নটিচ দিছে, উচ্ছেদৰ নটিচটো বন্ধ কৰিব লাগে। ইয়াৰ লগে লগে আমি এইটো কথাও কৈছো যে সেই অঞ্চলত 85 চন অৰ্থাৎ 80 চন মানৰ পৰা তাত মানুহে বসতি স্থাপন কৰি আহিছে। 85 চনৰ পৰা 2025 চনলৈকে যিবিলাক ভোটাৰ তালিকা ওলাইছে, সেই ভোটাৰ তালিকাবিলাকত ওলাই আছে লুতুমাৰী মুক্ত বনাঞ্চল। আনহাতে দেখা যায় যে তাত যিবিলাক প্ৰাথমিক স্কুল আছে, জল জীৱন মিছনৰ আঁচনি আছে, তাত যিবিলাক মডেল অংগনবাড়ী কেন্দ্ৰ আছে, এইবিলাক লংজাপ, পদুমপুখুৰী NCৰ অন্তৰ্ভুক্ত। আৰু সেই NCৰ অন্তৰ্ভুক্ত লোকসকললৈ আজি উচ্ছেদৰ নটিচ পঠাইছে। যিসকল লোকলৈ উচ্ছেদৰ নটিচ পঠাইছে তেওঁলোকৰ যদি লোকেশ্যন আপোনালোকে চাই, সেই নিৰ্দিষ্ট NC বিলাক জৰীপ নোহোৱা গাঁওবিলাকৰ লোকেশ্যন বিলাক দেখা যায়। ইয়াৰ লগতে দেখা যায় যে সেই অঞ্চলত মানুহে 2001 চনৰ পৰা 2021 চনলৈকে তৌজু পট্টা প্ৰদান খাজানা দি আহিছে, তৌজু খাজানা তেওঁলোকে দি আহিছে। ইয়াৰ উপৰি তেওঁলোকে তাত যে NRCত নাম অন্তৰ্ভুক্ত হৈছে, তাতো তেওঁলোকে সেই নিৰ্দিষ্ট যি জৰীপ নোহোৱা গাঁও আছে, সেই জৰীপ নোহোৱা গাঁৱৰ নামতে তেওঁলোকৰ NRC হৈছে। আনকি তাত কামপুৰ ৰাজচক্ৰই 2011 চনত 1 বিঘা মাটি তাৰ এটা নন কে কিষাণত তেওঁলোকে এখন চৰকাৰী বিদ্যালয় সংস্থাপন কৰিবৰ কাৰণে দিছে। এতিয়া কথা হ'ল যে এই জৰীপ সম্পূৰ্ণ নোহোৱাকে বা ইতিমধ্যে আমি কামপুৰ ৰাজচক্ৰত আমাৰ অধিবক্তাই তথ্য জনা অধিকাৰ আইনত আজি তেওঁলোকে RTI কৰিছে। আজি কামপুৰ ৰাজচক্ৰৰ বিষয়ে মৌখিকভাৱে কৈছে যে আমি এতিয়ালৈকে আমাৰ সম্পূৰ্ণ হোৱা নাই, আমি তথ্য দিব নোৱাৰো। আনহাতে যোৱা 8 তাৰিখে নগাঁও বন সংমণ্ডল কাৰ্যালয়ৰ পৰা কামপুৰ ৰেঞ্জ অফিচ, আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ জৰিয়তে সেই অঞ্চলবিলাকত যি আপোনাৰ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে, তাত এটা কথা লিখা আছিল যে 15 দিনৰ ভিতৰত তেওঁলোকে যুক্তি সেই মাটিত কিয় বহি আছে তাৰ যুক্তি সহকাৰে নথি পত্ৰ প্ৰদান কৰিবৰ কাৰণে কৈছে। কিন্তু যেতিয়া তেওঁলোকে 15 দিনৰ ভিতৰত, নিৰ্ধাৰিত 15 দিনৰ ভিতৰত তেওঁলোকে যেতিয়া তেওঁলোকৰ নথি পত্ৰ জমা দিবলৈ আহে, আঞ্চলিক কামপুৰ বন আঞ্চলিক বিষয়ে সেই নথি পত্ৰ গ্ৰহণ কৰা নাছিল, যাৰ ফলস্বৰূপে সেই কৃষকসকলে যোৱা 17 তাৰিখৰ পৰা 22 তাৰিখলৈকে অক্টোবৰ মাহৰ আপোনাৰ আমাৰ নগাঁও পোষ্ট অফিচৰ জৰিয়তে স্পীড পোষ্টত আপোনাৰ DFO অফিচলৈ প্ৰেৰণ কৰিব লগা হৈছিল, তেওঁলোকৰ উত্তৰবিলাক প্ৰেৰণ কৰিব লগা হৈছিল। গতিকে আজিৰ তাৰিখত আমি কথাটো ক'ব বিচাৰিছো যে এই যে যোৱা 40টা বছৰ তাত মানুহে বসতি স্থাপন কৰিছে, এই 40টা বছৰত কিন্তু তাত কোনেও সেইটো কোৱা নাছিল যে এইটো সংৰক্ষিত বনাঞ্চল, বা সেইখিনি সময়ত এই বনাঞ্চলৰ এই কাৰ্যালয়বিলাক কিয় নিশ্চুপ আছিল। তো তেতিয়াহ'লে আমি ভাবিব পাৰো নেকি যে এই মাটিটো কাৰোবাৰ নিৰ্দেশত খালী কৰিব বিচাৰিছে? কাৰণ আজি অসম চৰকাৰ আৰু জনগণ তথা দুখীয়া কৃষকৰ মাজত ভূমিক লৈ আজি সংঘাত চলিছে অসমৰ চতুৰ্দিশে। এইটো আমাৰ অসমবাসী ৰাইজে জানে বা আপোনালোকে জানে। বা আজি যি উত্তৰ কাছাৰ, কাৰ্বি আংলং 6 শিডিউল এৰিয়াত যে হাজাৰ হাজাৰ বিঘা মাটি আম্বানী আদানীৰ কাৰণে প্ৰস্তুত কৰিছে, দি দিছে, সেইখিনি সময়ত আমাৰ মহামান্য উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হৈছে। এনেকুৱা এটা পৰিৱেশ চলি আছে। সেয়ে আমি ক'ব বিচাৰিছো যে আমি বনাঞ্চলৰ পক্ষত, বনাঞ্চল ৰক্ষা কৰিব লাগিব, কিন্তু ইয়াৰ অৰ্থ এইটো হ'ব নোৱাৰে যে তাত জৰীপ নোহোৱা অঞ্চলত যি দৰিদ্ৰ দুখীয়া কৃষকসকলে তেওঁলোকৰ জীৱন জীৱিকা চলাই আহিছে, তেওঁলোকৰ জীৱন জীৱিকা পৰিচালনা কৰি আহিছে, তেওঁলোকৰ জীৱন জীৱিকা শেষ কৰি দিয়া আৰু তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়া, সেই কথাটো আমি মানি ল'ব বিচৰা নাই বা আমি সহজে মানি ল'ব পৰা নাই এই সংগঠন। সেইকাৰণে আমি কৈছো যে তেওঁলোকৰ জীৱন জীৱিকা অৱস্থাটো
চলি থাকক আৰু এই মাটিটোৰ নিশ্চিতকৰণক সীমা নিৰ্ধাৰণক আৰু সীমা নিৰ্ধাৰণলৈকে এই উচ্ছেদ বন্ধ ৰাখিব লাগে। আজি আমি নগাঁও জিলা উপায়ুক্ত নাছিলে, তেওঁৰ উপায়ুক্তৰ অনুপস্থিতিত আমি কি আছিল তেখেতৰ শিল্পী শিখা আমি পণ্ডিতৰ জৰিয়তে এখন মেমৰেণ্ডাম আমি দিছো, তেখেতে এখন মিটিং আয়োজন কৰিম বুলি কৈছে আয়ুক্ত মহোদয়ৰ লগত। আমি জিলা DFOকো লগ কৰিছো, জিলা DFO বিষয়টো চাম বুলি কৈছে। এই ধৰণে আছে। আৰু আমি আজি আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ ৰাইজ, অসমবাসী বা বিভিন্ন সংগঠন, গণতান্ত্ৰিক সংগঠন, প্ৰগতিশীল সংগঠন সকলোকে জনাব বিচাৰিছো যে এই দৰিদ্ৰ দুখীয়া কৃষকখিনিৰ পক্ষত থিয় হওক আৰু চৰকাৰে, অসম চৰকাৰে যিটো জৰীপ চলাই আছে এই জৰীপ সম্পূৰ্ণ নোহোৱালৈকে যাতে তেওঁলোকৰ উচ্ছেদ বন্ধ ৰাখে, এই কথাটোৰ কাৰণে আমি এটা জনাব বিচাৰো।